কাইলৈৰ পৰা গোৱালপাৰা জিলাৰ দৰংগীৰ নেহৰু বজাৰত অনুষ্ঠিত হ'ব দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ 61 সংখ্যক অধিৱেশন। নেহেৰু মধ্য ইংৰাজী বিদ্যাপীঠ প্ৰাংগণত উখল মাখল পৰিৱেশ। অধিৱেশনৰ প্ৰাক মুহূৰ্তত শ পুৰুষ মহিলা ওলাই আহিছে স্বেচ্ছাই শ্ৰমদান কৰিবলৈ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনত 10 সহস্ৰাধিক প্ৰতিনিধি সমবেত হ'ব। ৰাভা জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় কৰিব অধিৱেশনখনে। মুকলি সভাত অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, ৰাভা আছং চিফ টংকেশ্বৰ ৰাভাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকিব। স্থানীয় মহিলাৰ নাচ গানেৰে মুখৰ হৈ উঠিব অধিৱেশনথলী। স্থানীয় ৰাইজে নিৰ্মাণ কৰিছে ইতিমধ্যেই নৰা খেৰেৰে আটকধুনীয়া শিবিৰ। আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ, দুধনৈ পূৰ্বাঞ্চল মহিলা পৰিষদ আৰু যুৱ ছাত্ৰ আৰু দৰংগী ৰাভা সমাজৰ সৌজন্যত অহাকালিৰ পৰা 61 নং বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশনখন ইয়াত বাস কৰা সকলো জনগোষ্ঠীৰ সহযোগত আমি এখন শক্তিশালী এটা ঐক্যমত্য সমিতি আমি গঠন কৰিছোঁ। আৰু তেখেতসকলৰ নেতৃত্বত গোটেইখিনি যিখিনি ইয়াত আমি দেখিছোঁ, ইয়াত শিবিৰৰ পৰা আৰু যিখিনি আমাৰ ৰভাৰ পৰা যিখিনি আমি দেখিছোঁ, তেওঁলোকৰ সহযোগত ইয়াত আৰু সাফল্যমণ্ডিত হোৱা আমি দেখিছোঁ। আমি ভালেই পাইছোঁ যে ৰাইজৰ সহযোগী অনুষ্ঠানটো এটা ভাল ৰূপত এটা প্ৰতিফলিত হৈছে। গতিকে অহাকালি যিটো আমাৰ কাৰ্যসূচী 2 বজাত আৰম্ভ হ'ব, তাত আমাৰ ৰাইজৰ আমি যথেষ্ট সহায় নিশ্চয় পাম। 2 বজাত আছে আমাৰ তৰণ উদ্বোধন আছে, তাত পবিত্ৰ জ্যোতি ৰাভা তেখেতৰ নামৰ তৰণ এটা আমি দিছোঁ। সেইটো 2 বজাত আমাৰ উদ্বোধন হ'ব। উদ্বোধন কৰিব দেৱানন্দ চৌধুৰী, আমাৰ ৰিচিপশ্যন কমিটিৰ উপসভাপতি। ঠিক তেনেকৈ 2:30 আমাৰ হেমকান্ত ৰাভা, প্ৰাক্তন সভাপতি দুধনৈ পূৰ্বাঞ্চল ৰাভা শাখা সমাজৰ, ক্ষমা কৰিব দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ, এইটো 2:30 উদ্বোধন কৰা হ'ব। উদ্বোধন কৰিব তাৰমানে সেইটো আছিলে আমাৰ এই কীৰ্তন দাসে উদ্বোধন কৰিব। তাৰপিছত তিনিদিনীয়া কাৰ্যসূচী। দুধনৈৰ পৰা ভাৰ্গৱ ৰাজবংশীৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী